আহিব পাৰিম বুলি মই একবাৰ ভবা নাছিলোঁ। পাঞ্জাৱ যাবলগীয়া আছিলে। মই কালি আবেলিলৈকে অনন্তক কৈ আছিলোঁ যে মই যাব পাৰিম নাই মই নাজানো, কিন্তু বিশেষকৈ ড্ৰাইভাৰৰ মিটিংবোৰত মই নগ'লে মোৰ নিজৰ কিবা অপৰাধী নিচিনা লাগে। নাজানো কি কাৰণে ড্ৰাইভাৰ ইমান ভাল পাওঁ, কি কাৰণে মই ড্ৰাইভাৰ বুলি ক'লে নিজেও পগলা হৈ যাওঁ মই নাজানো। কিন্তু যেতিয়াৰ পৰা মানুহে মোক চিনি পোৱা হ'ল তেতিয়াৰ পৰা দিনে ৰাতিয়ে মই এটাই ভাবোঁ যে ড্ৰাইভাৰ কিন্তু কিবা এটা ভাল হ'ব। আমি যিখিনি মানুহ ড্ৰাইভাৰ হৈছোঁ, যিখিনি আমি ড্ৰাইভাৰে আমাৰ সংসাৰ চলাইছোঁ, আমি আমাৰ ল'ৰা ছোৱালী আগত আদৰ্শ হৈ হ'ব লাগে। এইটো নহয় যে আমি ড্ৰাইভাৰ মানে মদাহী, আমি ড্ৰাইভাৰ মানে বেয়া মানুহ, আমি ড্ৰাইভাৰ মানে মানুহৰ চকুতো সেইটোৱে কৰিব ড্ৰাইভাৰ মানে মদাহী। প্ৰথম ড্ৰাইভাৰ মানে বেয়া, ড্ৰাইভাৰ মানে ভাল। ড্ৰাইভাৰ ইমান বেয়া শব্দ আছে আমাৰ ড্ৰাইভাৰ মানে একচুৱেলি নহয়। এজন শিক্ষকৰ যিমান সন্মান পাব লাগে এজন ড্ৰাইভাৰেও সিমান সন্মান পাব লাগে। মই ভাবোঁ আজিৰ ডেটত আমি যদি গোটেই ড্ৰাইভাৰ ভাৰতত যদি গাড়ী বন্ধ কৰি 5 দিন ভাৰতবৰ্ষ নচলে, মানুহে নাখাই মৰিব, মানুহে মানুহ মাৰি তাৰ মাংস খাব লাগিব। আজি আমাৰ ড্ৰাইভাৰৰ কেপাচিটি ইমান বেছি, আমি যদি অচল হৈ যাওঁ মানুহে মানুহ মাৰি খাব লাগিব, নহ'লে খাবলৈ একো নাপাব। তেল নাপাব, গেছ নাপাব, আলু পিঁয়াজ নাপাব, চব্জি নাপাব, একোৱেই নাপাব। গোটেই ভাৰতখন চলি আছে, অকল ভাৰতে নহয় পৃথিৱীৰ প্ৰতিখন দেশ চলি আছে পৰিবহণ ব্যৱস্থা বা পৰিবহণ বিভাগটো কোনে চলে? ড্ৰাইভাৰ। আৰু আটাইতকৈ অৱহেলিত জাতিখন আমি ড্ৰাইভাৰ। ইয়াত আৰু এটা কথা, আজি সংগঠনটো হোৱাৰ আগে আগে মই প্ৰথমতে এটা কথা কওঁ, মই প্ৰতিখন মিটিঙত কওঁ ড্ৰাইভাৰৰ কোনো জাত নাই। তই বিহাৰী, তই বঙালী, তই অসমীয়া, তই মুছলিম, তই হিন্দু, এইচব কথা ড্ৰাইভাৰৰ লগত নাই। ড্ৰাইভাৰৰ এটাই জাত, আমি ড্ৰাইভাৰ। কেতিয়াবা আমি ড্ৰাইভাৰ হয়, সাপোজ আজি এজন ড্ৰাইভাৰ বঙালী মানুহ কেইজনমানে মাৰিলে, আৰু আমি যদি কওঁ সেই বঙালী ইমান কাও হৈ গৈছে সিহঁতকেইটাক দিম আজি আমাৰ ড্ৰাইভাৰ মাৰিলে, তেতিয়া আমাৰ মাজত থকা বেংগলী ড্ৰাইভাৰখিনি কেতিয়াও গাত পাতি নল'ব যে অসমত থাকি অসমীয়াকেইটাই বঙালী বিদেশী কথা কৈছে। সেইটো কথা কোৱা নাই। আমি কৈছোঁ ড্ৰাইভাৰ পৰা বঙালীকেইটাক আমি নিদিওঁ, ড্ৰাইভাৰ পৰা বিহাৰীকেইটাক নিদিওঁ, ড্ৰাইভাৰ পৰা নেপালীকেইটাক নিদিওঁ, ড্ৰাইভাৰ পৰা অসমীয়াকেইটাক নিদিওঁ। ড্ৰাইভাৰ জাতিটো এটা পৃথক জাতি, আমাৰ মাজত কোনো জাত পাত নাই। আমি এখন অসমীয়া গাঁৱত যদি অসমীয়া ড্ৰাইভাৰ এক্সিডেণ্ট কৰে, তাত এটা নেপালী ড্ৰাইভাৰ যদি জাগুনত থকা তোমালোকে যদি জাগুনৰ মাজত এটা সৰু ল'ৰাটো মাৰি দিয়া, তোমালোকৰ নেপালী বঙালী চব মানে মাৰি। গতিকে আমাৰ ড্ৰাইভাৰ কোনো জাত নাই, ড্ৰাইভাৰ এটাই জাত, ড্ৰাইভাৰৰ জাত ড্ৰাইভাৰ। আজি বিহু তেনেকুৱা জেগা আছে শিৱসাগৰ শিমলুগুৰি ওচৰত, তাত অসংখ্য ড্ৰাইভাৰ মানে ডাম্পাৰ চলাই আছে, মানে হিচাপ নোহোৱা ড্ৰাইভাৰ মানে ডাম্পাৰ চলাই। তাত ড্ৰাইভাৰে কমচে 8-9মান ড্ৰাইভাৰ আছে। তাত মুছলিম ড্ৰাইভাৰ সংখ্যা অলপ বেছি। তাত মোক ফোন কৰি মাতিছিলে, সিহঁতৰ কোনো সংগঠন নাই। মই গৈ সিহঁতৰ আজি যেনেকৈ আহিছোঁ তেনেকৈ তাত যোৱা সংগঠন বৃহৎ ড্ৰাইভাৰ উপস্থিত হৈছিলে তাত। সেই সংগঠনটো হ'ল এতিয়া অসমৰ অন্যতম এটা সংগঠন। মই সিহঁতৰ ওপৰত ইমানেই ভৰসা, মই কিবা এটা ক'লে মই এটা গেৰাণ্টি নাই চুপাৰো সিহঁতি ইয়েছ ক'বই। আৰু লগত আমাৰ টেংকাৰ সংঘ যিটো আছে নৰ্থ ইষ্টৰ যিটো টেংকাৰ সংগঠন, সেই সংগঠনে সদায় মোক লগ দিয়ে। আৰু ডিব্ৰুগড়ৰ যিটো ডাম্পাৰ চালক সন্থা আছে তেওঁলোকে মোক লগ দিয়ে। আমাৰ টেঙাখাটত এটা মই বনাইছিলোঁ, আজি নিচিনাকৈ তেওঁলোকেও মোক সমৰ্থন কৰিছিলে, তাতো মোক কৈছিল, তেওঁলোকেও মোক ছাপোৰ্ট কৰে। আচলতে মই মোৰ নিজৰ কাৰণে একোৱেই কৰা নাই এতিয়ালৈকে। সঁচা কথা কৈছোঁ, মই অকল মানুহৰ পৰা গালি খাওঁ ছ'চিয়েল মিডিয়াত। মোৰ ৱাইফক পইচা বিক্ৰী লগাম বুলি কয়, সেই পইচা দি কোনোবা ডাম্পাৰ ড্ৰাইভাৰে মানুহ মাৰিলে, ছোৱালীজনী মাৰিলে, নলবাৰীত পইচা বিক্ৰী লগাব, সেই টকাৰে সেই ছোৱালীজনীৰ পৰিয়ালক আৰ্থিক সাহায্য দিবলৈ ডাঙৰ ডাঙৰকৈ লিখিছিলে লখিমপুৰৰ কোনোবা এজন ল'ৰাই। সেইবোৰ কথা চবেই দেখি আছে। মই ড্ৰাইভাৰৰ কাৰণে মাতৰ কাৰণে মই আটাইতকৈ বেয়া মানুহ হৈ গ'লো আজি। কিন্তু তাৰ আগলৈকে যেতিয়ালৈকে মই ড্ৰাইভাৰৰ কাৰণে মতা নাছিলোঁ তেতিয়ালৈকে কিন্তু মোক কোনো মানুহে বেয়াকৈ কোৱা নাছিলে, চবেই মোক ভাল পাইছিল। এতিয়া বেয়া পায়, এই অৱহেলিত এই তলত থকা জাতিটোক আজি এটা স্থানলৈ আমি দিব পাৰিছোঁ। আজি কেইদিনমানৰ আগত এজন ড্ৰাইভাৰে পিছফালৰ পৰা এখন গাড়ী মাৰি দিলে কাজিৰঙা। সেই ড্ৰাইভাৰজনৰ বুকুত হাত দি এজনী গাভৰু ছোৱালীয়ে বৰ বীৰত্ব দেখুৱাইছিল। আৰু সেই ড্ৰাইভাৰজন ধিঙৰ আছিলে, নগাঁও ধিঙৰ, আৰু সেই ড্ৰাইভাৰজনৰো তাই এখন ছোৱালীজনী আছিলে। সেই ভিডিঅ'টো দেখি মই ভাবিলোঁ আজি যদি মোৰ ৰাস্তা তেনেকৈ ধৰি থাকে, সেই ভিডিঅ' ফুটেজটো যদি মোৰ ছোৱালীকেইজনীয়ে মোৰ ঘৰত দেখে, মই কোনখন মুখ লৈ পেলাই মই সিহঁতৰ ওচৰত যাম? এক্সিডেণ্টটো হ'ব পাৰে ন, আমি কথা নাপাওঁ, কিন্তু এশটা মানুহটো মাৰি দিব পাৰোঁ। গাড়ী ষ্টেৰিং ফেইলত আমি এটা
পৰিয়ালৰ 10জন মানুহ মৰি গ'ল কি আমি জানি বুজি মাৰিছো না এক্সিডেণ্ট কোনো ড্ৰাইভাৰে জানি বুজি নকৰে খাই কোনোবাই এক্সিডেণ্ট কৰিছে তাৰ কথা আমি ক'বলৈ নাযাওঁ কোনোবাই ছোৱালী চলাইছে তাক কোনোবা মানুহে মাৰপিট কৰিছে আমি ক'বলৈ নাযাওঁ কিন্তু গাড়ী চলাই থাকোঁতে এক্সিডেণ্ট হৈছে তাক আমাক মাৰপিট কৰিব সেইটো কোনো পধ্যে গ্ৰহণযোগ্য হ'ব নোৱাৰে মই জীয়াই থকালৈকেতো মই মাত মাতি মই কোনো ড্ৰাইভাৰক আগতে আমি গাড়ীখনলৈ আহিবতে ডিব্ৰুগড় পাওঁতে দি ৰাতিপুৱাই ডিব্ৰুগড়ৰ বাছটোৱে অকণ দিয়ে আমি ইউনিভাৰ্চিটিৰ ওচৰ পাওঁতে ৰাতিপুৱা 6টা বজা আহে ৰাতিপুৱাটো গাড়ীখন এটা স্পীডতে আহিব ন আমি উৰি আহিব নোৱাৰোঁ তাত আমাক ৰখাই মাৰপিট কৰে ইউনিভাৰ্চিটিৰ ওচৰত যে বন্ধ দিছোঁ গম নাপাওঁ নেকি ডিগবৈত মাৰপিট কৰে তিনিচুকীয়াত মাৰপিট কৰে মই গেৰাণ্টি দি কৈছোঁ এতিয়া এটা ড্ৰাইভাৰ গাত হাত দিয়কচোন যিকোনো সংগঠন কাৰোবাৰ যদি সংগঠনৰ দম আছে খালি এটা ড্ৰাইভাৰ চুই দেখুৱা আজি বন্ধত কেলে গাড়ী চলাইছে আমি বন্ধত নচলাওঁ যদি আমি সমৰ্থন কৰিছোঁ আমি নচলাওঁ কিন্তু এজন ড্ৰাইভাৰ যদি এতিয়া কোনোবা সংগঠনে মাৰে তাৰ কথা বিষম সেইটো কি কাৰণে হৈছে জানেনে আমি যে নিজে চিঞৰ বাখৰ কৰোঁ সেই ছোৱালীজনীক যে ধৰিলোঁ কোনোবা ড্ৰাইভাৰ কোনোবাই অন্যায় কৰিছে আমি যে মাত মাতিলোঁ সেইটো কাৰণে বাকীবোৰ সংগঠনে গম পাইছে যে ইহঁতৰ এটা বিশাল নেটৱৰ্ক কৰিছে মই আমাৰ নাইট চুপাৰ সংগঠনৰ পৰা আঁতৰিলোঁ কাৰণ মই অকল নাইট চুপাৰখিনিৰ কাৰণে যদি লাগি থাকোঁ বাকী ডাম্পাৰ ড্ৰাইভাৰখিনি কি হ'ব মেজিক ড্ৰাইভাৰখিনি কি হ'ব অটো ড্ৰাইভাৰখিনি কি হ'ব সিহঁতিতো ড্ৰাইভাৰ কাইলৈ পৰহিলৈ ইয়াৰে 10জন হৈ গৈ নাইট চুপাৰ চলাব কি মই অকল নাইট চুপাৰ কাৰণে লাগে সেইকাৰণে মই নাইট চুপাৰ সংগঠনে এৰিলোঁ এতিয়া সিহঁতি চলাই আছে মই মনৰ ভিতৰতে এটা হোৱাটছআপ গ্ৰুপ কৰি থৈছোঁ মহা সংগঠন ড্ৰাইভাৰ গ্ৰুপ সেইটো প্ৰতিটো সংগঠনৰ মানুহ আমাৰ সেই হোৱাটছআপ গ্ৰুপত আছে আমি কিবা এটা ডিচিশ্যন ল'লে তাতেই দিম তাৰ কোনো ছেক্ৰেটাৰী প্ৰেচিডেণ্ট নাই তাৰ কোনো পইচা উঠোৱা উঠি চিষ্টেম নাই তাত খালি এটাই আমি বন্ধ দিলে সকলোৱে মানি ল'ব ইয়াত মই ভৰাই